আপোনালোকে দেখিয়ে আছে আৰু আপোনালোকে গমেই পায় আৰু যোনসকলে গম নাপায় মই কৈ দিব বিচাৰিছো এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মন্দিৰভাগেই হ'ল মহামৃত্যুঞ্জয় মন্দিৰ চাওক আপোনালোকে একদম নিজৰ বুলি ফাইনেলি মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি তো আমাৰ লগত পাটনা আহিছে নিজৰ বুলি হে সিংহালা কেনেকুৱা আছে তো আমাৰ ভাইটি আৰু আমাৰ আকাশ এই ভাইটি কোন কোন বস্তুটো এই ভাইটি এওঁ নেকি তো এতিয়া বস্তু লৈ লওঁ নিজৰ বুলি কম দামত ল'বলৈ দিছে তোমাৰ কম দাম দেই কম দাম এয়াই হ'ল দেই মৃত্যুঞ্জয় মন্দিৰ জেগাটো হয় নাই তোমাৰ মিছ হ'ল ফাইনেলি এইফালে হৰা বস্তু লৈ লৈছোঁ চাকি লৈ লৈছোঁ আপোনালোকক দেখাইছোঁ এয়া সোমাইছোঁ একদম পূৰা মন্দিৰলৈ এইভাগেই হ'ল সেইভাগ মৃত্যুঞ্জয় মন্দিৰ একদম পূৰা মস্তি লাগিছে দেই নিজৰ বুলি এইখন নক্সা লগাই নাথাকিবি সোনকালে হয় তাত আগতীয়াকৈ ধুনীয়াকৈ চাকিটো জ্বলাই লওঁগৈ তো এইভাগে হ'ল সেইভাগ মন্দিৰভাগ আপোনালোকে দেখিবলৈ পাইছে ইমানে এভাগ সুন্দৰ মন্দিৰ বোৱা চাকি জ্বলা হয় ন ব'লা 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 প্ৰথমতে চাকিটো জ্বলা হওঁ তাৰপিছত মন্দিৰ সোমাই চাকি এইফালে জ্বলাব লাগে হয় এই ঘৰটোত আগতীয়াকৈ চাকিটো জ্বলা লওঁ ঐ তই নাযা তই ৰখি থাকি জ্বলা চাকি ধূপ আমি জ্বলাই ল'লোঁ মানে আমাৰ চাকি ধূপ জ্বলাই হৈ গ'ল আপোনালোকে দেখিয়ে আছে আৰু আপোনালোকে গমেই পায় আৰু যোনসকলে গম নাপায় মই কৈ দিব বিচাৰিছোঁ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মন্দিৰভাগেই হ'ল মহামৃত্যুঞ্জয় মন্দিৰ চাওক আপোনালোকে এইসকল ভক্তই আহি এই মহামৃত্যুঞ্জয় মন্দিৰভাগত আহি এয়া চাকি জ্বলাইছে আৰু এটা কথা আপোনালোকক মই কৈ দিব বিচাৰিছোঁ এই মহামৃত্যুঞ্জয় মন্দিৰভাগত যদি আপুনি মূৰ দুৱাই বা আপুনি এই মোৰ ভিডিঅ'টো চাই আছে এই ভিডিঅ'টোতে চাই এই যি চাকি জ্বলাইছে আপুনি ইয়াতে যদি আপোনাৰ মনৰ কথা যদি কয় আপোনাৰ মনৰ আশা পূৰণ হ'ব আৰু আপোনালোকে যে দেখি আছে এই দকৈ গাঁতটোত বছেকৰ মূৰত এবাৰ ইমান ডাঙৰকৈ এবাৰ মাত্ৰ এবাৰ বছেকত এবাৰেই মানে যজ্ঞ পাতে ইমান ডাঙৰ ৱাও আপুনি দেখিলে আচৰিত হ'ব আপোনাৰ চকু কপালত উঠিব সঁচাকৈ তো এতিয়া আমি সোমাই আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ এয়া সন্মুখৰ ভাগ এয়া হ'ল সন্মুখৰ ভাগ আপোনালোকক দেখাই দিছোঁ এয়া সন্মুখৰ ভাগ সঁচাকৈ ইমানেই সুন্দৰ লাগিছে আমাৰ মনটো পবিত্ৰ লাগি গৈছে তো আপোনালোকক হ'ব প্ৰথমে মন্দিৰ ভাগৰ যি প্ৰথম ষ্টেপটো মানে প্ৰথম আমি মন্দিৰ ভাগলৈ গৈ যি আমি প্ৰথম মন্দিৰ ভাগ দেখোঁ ন এই প্ৰথম দৃশ্যটো আপোনালোকক দেখাই দিছোঁ চাওক ইমানে সুন্দৰ ৱাও চালে চাই থাকিবলৈ মন যায় চাওক আপোনালোকে এয়া চাওক এইভাগে হ'ল মন্দিৰ ভাগ এতিয়া আপোনালোকক দেখাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰ ওপৰৰ পৰা তলৰ দৃশ্যসমূহ দেখিব কেনেকা আপোনালোকক অলপ দেখাই দিব বিচাৰিছোঁ তো আপোনালোকে দেখিব পাইছে এইটো লিংগ শিৱলিংগ
আপোনালোকে বহুত ভক্ত অহা দেখিছে, আপোনালোকে দেখিয়ে আছে। আৰু এইখিনিত ৰ'ব, মই যে এই হাতত চিলভাৰ প্লেটটো লৈ আছোঁ, কিয় লৈ আছোঁ আপোনালোকক কৈ আছোঁ। চাওক, এয়াই হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মন্দিৰভাগেই হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। তো মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ, মই যে হাতত ইউটিউবৰ চিলভাৰ প্লেটটো যেন হাতত লৈ আছোঁ, হয়তো কিছুলোকে ভাবিব পাৰে ই ইউটিউবৰ চিলভাৰ প্লেটটো কেলৈ লৈ আছে, মানে কামটো কিনো ভাবিব পাৰে ন। অথনিপা মইতো আপোনালোকক দেখাই আছোঁ, মই হাতত লৈ আছোঁ, কিয় লৈ আছোঁ। এতিয়া মই আপোনালোকক ক'ম এই চিলভাৰ প্লেটটো লৈ থকা প্ৰকৃত ৰহস্যটো কি। আচলতে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, মানুহে কিবা এটা কৰাৰ আগত ভগৱানৰ কথা চিন্তা কৰে, যেন মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে মই এই কামটো হ'লে মই আমুকটো কৰিম তামুকটো কৰিম, মানে এনেকৈ কথা এটা চিন্তা কৰেতো। আৰু ময়ো এই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰোঁতে ভগৱানৰ ওচৰক মানে প্ৰাৰ্থনা কৰিছোঁ যেন মই যি কামটো কৰিব লৈছোঁ ন, এই কামটো সফল হৈ উঠিলেও হয় বা ছাকচেছ হ'লেও হয়, এনেকৈ ভাবিছোঁ। আৰু তেতিয়াই মানে মই মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ কথা মনত পেলাই কিনে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ। আৰু আপোনালোকেতো গমেই পায়, মহামৃত্যুঞ্জয় মন্দিৰ ভাগ হ'ল মনৰ আশা পূৰণ হোৱা এভাগ মন্দিৰ। তো মোৰ এতিয়া মনৰ আশা মোৰ পূৰণ হ'ল, মই যি মনে কল্পনা কৰিছিলোঁ সেয়া সফল হৈ উঠিল। আৰু লগতে কৈ দিব বিচাৰিছোঁ, অকল মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ কথা ক'লে বেয়া হ'ব, ভগৱানটো হাত আছে, কিন্তু তাৰ লগতে আপোনালোকৰো সমানে হাত আছে। আচলতে আপোনালোকে মোক ছাপোৰ্ট নকৰা হ'লে, আপোনালোকে মোক ভিডিঅ'সমূহ চাই ছাপোৰ্ট নকৰা হ'লে, ভিডিঅ'সমূহ চাই মোক যদি উৎসাহ নিদিয়া হ'লে, হয়তো মোৰ হাতত এই চিলভাৰ প্লেটটো, ইউটিউবৰ যি এই চিলভাৰ প্লেটটো মোৰ হাতত আহি নপৰিল হয় চাগে। কিন্তু এতিয়া মোৰ হাতত ইউটিউবৰ পৰা দিয়া যিটো এৱাৰ্ড, এই চিলভাৰ প্লেটটো মোৰ হাতত আহি পৰিলেই অতিকৈ ভাল লাগিছে। আচলতে কি বুলি ক'ম, ভাষাৰে বুজাই ক'ব পৰা নাই। আচলতে মোৰ এই চিলভাৰ প্লেটটো বহুত দিনৰ আগতে পালেহি, কিন্তু মই ভিডিঅ'হে দিয়া হোৱা নাছিল, যিহেতুকে মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ আহিম বুলি কৈ দিয়া আছিল। তো এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ আহিলোঁ। আৰু যি মন্দিৰত থকা যোনসকল লোক পূজাৰী আছে, পূজাৰীসকলক চিলভাৰ প্লেটটো দি অকণমান তন্ত্ৰ মন্ত্ৰ ফুসফাস কৰিবলৈ দিলোঁ, যাতে এতিয়া মোৰ চিলভাৰ প্লেট আহিছে হাতত। অনাগত দিনত আপোনালোকেও সহায় সহযোগ কৰিব, যাতে মোৰ গল্ডেন প্লে বটম আহি পায়হি। আৰু একদম মানে চেনেলটো মানে ইমানে ডাঙৰ হ'ব লাগে, আপোনালোকে আশীৰ্বাদ কৰক। আৰু যি মহামৃত্যুঞ্জয় মন্দিৰ ভাগৰ যি ভগৱানটো আছে, আৰু আশীৰ্বাদ কৰিব, কিন্তু আপোনালোকেও সহায় সহযোগ কৰক আৰু ছাপোৰ্ট টাপোৰ্ট কৰক। আমিতো একেখন অসমৰে খেলুৱৈ ভূমিপুত্ৰ নহয় জানো, আৰু ছাপোৰ্ট টাপোৰ্ট কৰক, আৰু যাতে আগলৈ একদম পুৰা আছিল গল্ডেন প্লে বুটন, একদম ডায়মণ্ড পাথৰ, এইবিলাক ডায়মণ্ড প্লে বুটন একদম পাব লাগে আৰু নিজৰ বুলি। সেইকাৰণে আপোনালোকক কৈছোঁ। আৰু আজি আহি কেনে মহামৃত্যুঞ্জয় মন্দিৰত আহি উপস্থিত হয়, যি মনত কল্পনা কৰিছিলোঁতো সেইবিলাক মানে পূৰণ কৰিলোঁহি। তো আপোনালোকক অলপ চলপ দেখাই দিছোঁ। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, যি মহামৃত্যুঞ্জয় মন্দিৰ ভাগত যি আপোনালোকে আহে ন, আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ, যি আৰতি 10টা বজাত হয়। এই আৰতি ভাগ পাবৰ কাৰণে আপোনালোকে আহিবলৈ হ'লে আপোনালোকে 10টা বজাত পোৱাকৈ আহিব। 10টা বজাত মানে ধৰি লওক সেই আৰতি ভাগ কৰে, নহ'লে আপোনালোকে সেই আৰতি ভাগ যদি নাপায়হি মানে মনটো ভাল নালাগিব। সেইকাৰণে আপোনালোকক কৈ দিছোঁ, যি আৰতি ভাগ পাবৰ কাৰণে আপোনালোকে 10টা বজাত পোৱাকৈ আহিব। আৰু এতিয়া মই সেই আৰতি ভাগৰ যি মন্ত্ৰ, যি আশীৰ্বাদ, আচলতে যি মন্ত্ৰ গায় নহয় ন, সেয়া আপোনালোকক শুনাই দিব বিচাৰিছোঁ। আপোনালোকে সেই মন্ত্ৰভাগ শুনিয়ে, আচলতে মন্ত্ৰ কয় নে কি কয় নাজানো, আৰু মানে আশীৰ্বাদ বুলিয়ে কৈছোঁ, আৰু আশীৰ্বাদ দিয়ে। তো সেই আশীৰ্বাদটো আপোনালোকে শুনকচোন, আপোনালোকৰ মনৰ আশা পূৰণ হওক, তাৰ উদ্দেশ্যে মই আগবাঢ়িছোঁ। তো আমাৰ ঘৰলৈ যাবলৈ হৈ গ'ল। আপোনালোকক শেষত আকৌ এবাৰ দেখাই দিছোঁ মহামৃত্যুঞ্জয় মন্দিৰ ভাগ। তো এতিয়া আমি ঘৰলৈ ওলাই দিওঁ।
এক মিনিট আপোনালোকে মোৰ লগত যেন এইগৰাকীক দেখিছে আচলতে মোৰ এইগৰাকী কোন হয় ছেকেণ্ড ভিডিঅ' আহি আছে চাবৰ কাৰণে নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থওক মই আপোনালোকক জনাম যেন এইগৰাকী কোন হয় ধন্যবাদ